আমি ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ চেন্ট্ৰেল ইনষ্টিটিউট অফ ফিচাৰিজ এডুকেশ্যনৰ তৰফৰ পৰা আমাৰ বজালী ফিচাৰিজ ডিপাৰ্টমেণ্টৰ সহযোগত আমি ইয়াত পুঠিমাৰী ভিলেজ মৈৰাম ভিটা সুবাত আমি আজি এটা এৱাৰনেছ কাম ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ। এইটো বিশেষকৈ আমাৰ SC কমিউনিটিৰ মাজত এইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা SC SP প্ৰগ্ৰেম আছে। তাৰ আণ্ডাৰত আমি আমাৰ ইয়াত থকা যিখিনি ভিলেজাৰ ৰুৰেল মানুহ যাৰ মাছৰ লগত জড়িত আছে তেখেতসকলক এৱাৰনেছ আৰু ট্ৰেইনিং দিয়াৰ মানসেৰে আমি আজি ইয়াত প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছোঁ। ইয়াৰ মেইন উদ্দেশ্য হ'ল আমি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা, আমাৰ বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ মাছ ফাৰ্মিং কৰিব লাগে, মাছৰ লগত কেনেকৈ জড়িত হ'ব লাগে, বিভিন্ন স্কিম আমাৰ কেনেধৰণে মানুহবোৰে উপকৃত হ'ব, সেইকাৰণে আমি বিভিন্ন জিলা মহকুমা বিষয়াক মাতি আনিছোঁ, তেওঁলোকে অৱগত কৰিছে আৰু আল্টিমেটলি মানুহক এটা সজাগতা তৈয়াৰ কৰি এই বিষয়ে আমাৰ কমাৰ্চিয়েল পদ্ধতিৰে কেনেকৈ আমি মীন পালন কৰিব পাৰি। আমাৰ মানুহে বহুতে নাজানে কি ধৰণৰ আঁচনি আছে, কি ধৰণৰ নতুন টেকনিক আছে, আমি এবিঘা মাটিত আমি কেনেকৈ বেছি আমি মাছ উৎপাদন কৰিব পাৰোঁ এই বিষয়ে আজি সজাগতা কৰাৰ কাৰণে আমি আজি এই প্ৰগ্ৰামটো ইয়াত পুঠিমাৰী ভিলেজত মৈৰাম ভিটা চুপাত আমি আজি অনুষ্ঠিত কৰিছোঁ। ইয়াত আজি প্ৰথমবাৰৰ কাৰণে ইয়াত কৰিছোঁ। বজালাৰৰ বিভিন্ন জেগাত আমাৰ যেনেকৈ বাস্কা আছে তাতো আমি ট্ৰাইবেল ছাপ্লিমেণ্টৰ প্ৰগ্ৰেম কৰিছোঁ। ইয়াত আমি SC SPৰ দ্বাৰা কৰিছোঁ আৰু ইয়াত আমি আশা কৰিছোঁ যে আমাৰ ইয়াত কিছু সংখ্যক মানুহ আমাৰ যিটো ওমেন আমি এম্পাৱাৰমেণ্ট কৰিব বিচাৰিছোঁ, মহিলা সবলীকৰণ, সেইবিলাক মানুহ আগবাঢ়ি আহিব, এটা কোৰ গ্ৰুপ তৈয়াৰ কৰিম আৰু সেইটো কোৰ গ্ৰুপক আমি বিশেষ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম। যেনে অসম গৌৰৱ দেৱজিৎ বৰ্মন তাৰ ফৰ্মত লৈ যাম, তাত আমি এটা স্পেচিয়েল হেণ্ডছ অন ট্ৰেইনিং কৰাম আৰু সেইখিনি ট্ৰেইনিং কৰি তেখেতসকলে জানিব পাৰিব যে আমি একচুৱেলি মাছ পালন কৰিলে কেনেকৈ আমি লাভান্বিত হ'ব পাৰোঁ। যেনে দেৱজিৎ বৰ্মন তেখেতে সৰু পুখুৰীৰ পৰা আৰম্ভ কৰি আজি বহুত কোটি টকা উপাৰ্জন কৰি আছে, অসম গৌৰৱ উপাধিৰে বিভূষিত হৈছে। তেনেকৈ ইয়াৰ পৰা হ'ব পাৰে ভৱিষ্যতে এনেকুৱা এটা বিগিনিং, এটা এৱাৰনেছ তৈয়াৰ কৰিবলৈ মানুহে আগবাঢ়ি আহিব লাগিব আৰু নিশ্চয় আমি আশা কৰিছোঁ আজি এই অনুষ্ঠানে অনাগত দিনত কিছু সংখ্যক আমাৰ উদ্যোগী যুৱক আৰু মহিলা তৈয়াৰ কৰিব, যিয়ে মীন পালনৰ লগত জড়িত হ'ব আৰু বৈজ্ঞানিকভাৱে মীন পালন কৰি আমাৰ বজালী ফিচাৰিজ ডিপাৰ্টমেণ্টৰ সহযোগত তেখেতসকলে এজন ভাল উদ্যোগী হিচাপে লাভান্বিত হ'ব পাৰিব। আমি ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ চেন্ট্ৰেল ইনষ্টিটিউট অফ ফিচাৰিজ এডুকেশ্যনৰ তৰফৰ পৰা আমাৰ বজালী ফিচাৰিজ ডিপাৰ্টমেণ্টৰ সহযোগত আমি ইয়াত পুঠিমাৰী ভিলেজ মৈৰাম ভিটা সুবাত আমি আজি এটা এৱাৰনেছ কাম ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ। এইটো বিশেষকৈ আমাৰ SC কমিউনিটিৰ মাজত এইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা SC SP প্ৰগ্ৰেম আছে। তাৰ আণ্ডাৰত আমি আমাৰ ইয়াত থকা যিখিনি ভিলেজাৰ ৰুৰেল মানুহ যাৰ মাছৰ লগত জড়িত আছে তেখেতসকলক এৱাৰনেছ আৰু ট্ৰেইনিং দিয়াৰ মানসেৰে আমি আজি ইয়াত প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছোঁ। ইয়াৰ মেইন উদ্দেশ্য হ'ল আমি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা, আমাৰ বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ মাছ ফাৰ্মিং কৰিব লাগে, মাছৰ লগত কেনেকৈ জড়িত হ'ব লাগে, বিভিন্ন স্কিম আমাৰ কেনেধৰণে মানুহবোৰে উপকৃত হ'ব, সেইকাৰণে আমি বিভিন্ন জিলা মহকুমা বিষয়াক মাতি আনিছোঁ, তেওঁলোকে অৱগত কৰিছে আৰু আল্টিমেটলি মানুহক এটা সজাগতা তৈয়াৰ কৰি এই বিষয়ে আমাৰ কমাৰ্চিয়েল পদ্ধতিৰে কেনেকৈ আমি মীন পালন কৰিব পাৰি। আমাৰ মানুহে বহুতে নাজানে কি ধৰণৰ আঁচনি আছে, কি ধৰণৰ নতুন টেকনিক আছে, আমি এবিঘা মাটিত আমি কেনেকৈ বেছি মাছ উৎপাদন কৰিব পাৰোঁ এই বিষয়ে আজি সজাগতা কৰাৰ কাৰণে আমি আজি এই প্ৰগ্ৰামটো ইয়াত পুঠিমাৰী ভিলেজত মৈৰাম ভিটা চুপাত আমি আজি অনুষ্ঠিত কৰিছোঁ। ইয়াত আজি প্ৰথমবাৰৰ কাৰণে ইয়াত কৰিছোঁ। বজালাৰৰ বিভিন্ন জেগাত আমাৰ যেনেকৈ বাস্কা আছে তাতো আমি ট্ৰাইবেল ছাপ্লিমেণ্টৰ প্ৰগ্ৰেম কৰিছোঁ। ইয়াত আমি SC SPৰ দ্বাৰা কৰিছোঁ আৰু ইয়াত আমি আশা কৰিছোঁ যে আমাৰ ইয়াত কিছু সংখ্যক মানুহ আমাৰ যিটো ওমেন আমি এম্পাৱাৰমেণ্ট কৰিব বিচাৰিছোঁ, মহিলা সবলীকৰণ, সেইবিলাক মানুহ আগবাঢ়ি আহিব, এটা কোৰ গ্ৰুপ তৈয়াৰ কৰিম আৰু সেইটো কোৰ গ্ৰুপক আমি বিশেষ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম। যেনে অসম গৌৰৱ দেৱজিৎ বৰ্মন তাৰ ফৰ্মত লৈ যাম, তাত আমি এটা স্পেচিয়েল হেণ্ডছ অন ট্ৰেইনিং কৰাম আৰু সেইখিনি ট্ৰেইনিং কৰি তেখেতসকলে জানিব পাৰিব যে আমি একচুৱেলি মাছ পালন কৰিলে কেনেকৈ আমি লাভান্বিত হ'ব পাৰোঁ। যেনে দেৱজিৎ বৰ্মন তেখেতে সৰু পুখুৰীৰ পৰা আৰম্ভ কৰি আজি বহুত কোটি টকা উপাৰ্জন কৰি আছে, অসম গৌৰৱ উপাধিৰে বিভূষিত হৈছে। তেনেকৈ ইয়াৰ পৰা হ'ব পাৰে ভৱিষ্যতে এনেকুৱা এটা বিগিনিং,
ইয়াত এটা এৱাৰনেছ তৈয়াৰ কৰিবলৈ মানুহে আগবাঢ়ি আহিব লাগিব আৰু নিশ্চয় আমি আশা কৰিছো আজি এই অনুষ্ঠানে অনাগত দিনত কিছু সংখ্যক আমাৰ উদ্যোগী যুৱক আৰু মহিলা তৈয়াৰ কৰিব যিয়ে মীন পালনৰ লগত জড়িত হ'ব আৰু বৈজ্ঞানিকভাৱে মীন পালন কৰি আমাৰ বজালী ফিচাৰিজ ডিপাৰ্টমেণ্টৰ সহযোগত তেখেতসকলে এজন ভাল উদ্যোগী হিচাপে লাভান্বিত হ'ব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।